যোৱা 10টা বছৰতো আমি সেইখিনি একেখিনি কথাকে শুনি আহিলোঁ। সুধাকণ্ঠৰ যেতিয়া জন্ম দিৱস বা মৃত্যু দিৱস আহে তাৰ আগে আগে এটা হৈচৈ সৃষ্টি কৰে আৰু আহি পেলাই হেৰি কৰে। আমি অতি আশাবাদী আছিলোঁ যোৱা চৰকাৰ দিনতো, কাৰণ যথেষ্ট সক্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লৈ আছিলে। আমি আশাও কৰিছিলোঁ যে এই যিটো ঘৰ আছে, যিটো ঘৰত এদিন ডক্টৰ ভূপেন হাজৰিকাই ভালেসংখ্যক গীতৰ ৰচনা কৰিছিলে, সুৰ কৰিছিলে, বা তেওঁ থাকি ভাল পাইছিলে। তেওঁ কৈছিল যে ইয়ালৈ আহিলে মই অকণ শান্তি পাওঁ কুঠৰিলৈ আহিলে। গতিকে সেই গোটেই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যদি অতি সোনকালেই এটা সিদ্ধান্ত লৈ এই উৱলি যাব খোজা অজাঘৰটো সংৰক্ষণ কৰে। দেখিবলৈ হয়তো ঘৰটো সৰু, কিন্তু তাত থকা মানুহজনটো সৰু নাছিলে, এটা ব্যাপক প্ৰতিভাৰ ব্যক্তি আছিলে। গতিকে সৰু কথাটোত কি ডাঙৰ কথা সোমাই আছে তাক চাবলৈ নিশ্চয় মানুহ আহিব। আৰু আমি কাষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, এই ৰাষ্ট্ৰীয় উদ্যান চাবৰ কাৰণে আমাৰ পশ্চিমবংগৰ পৰা বেছি টুৰিষ্ট আহে। আৰু তেওঁলোকৰো মন মজ্জাত ডক্টৰ ভূপেন হাজৰিকা সোমাই আছে, সুধাকণ্ঠ সোমাই আছে, গীতৰ জৰিয়তে, সুৰৰ জৰিয়তে। তেওঁলোকেও যেতিয়া জানিব যে কাষতে ডক্টৰ ভূপেন হাজৰিকাৰ মানে পুৰণা ঘৰ আছে, তেওঁলোকে নিশ্চয় চাবলৈ আহিব। সেই ক্ষেত্ৰতো আগবঢ়াই লৈ যাব পাৰে। এই গোটেই কথাবিলাককে ওপৰতে দৃষ্টিপাত কৰি তেওঁলোকে যেতিয়া এটা সিদ্ধান্ত লয়, আমি সুখী হ'ম কুঠৰিবাসী হিচাপে, কলিয়াবৰবাসী হিচাপে। থাকে যে আহিয়ে থাকে এনেকুৱা ধৰণৰ মানে অবজাৰভেশ্যন কৰিবৰ কাৰণে, পৰ্যবেক্ষণ কৰিবৰ কাৰণে। সেইটোত কিন্তু আমি তাৰ পৰা বৰ ভাল ফল পাম বুলি আশা নকৰোঁ। আহিয়ে আছে, তেওঁলোকে আহিয়ে থাকে। সেইদিনাখন লগ পালে ধৰি লওক ভাল কথাই ক'ব, কিন্তু পিছতে আকৌ পাহৰি যায়। এতিয়া ঘৰটো আপোনালোকে দেখিছে নিশ্চয়, উৱলি গৈছে। সেইটোৱে আকৌ আমাক দুখ দিয়ে অকণমান, কাৰণ আমাৰ কলিয়াবৰবাসীৰ কাৰণে সেই ঘৰটোৱেই আপোন। তেওঁৰ নথকাটো আমি সেই ঘৰটোকেই আপোন আপোন যেন আমাৰ অনুভৱ হয়। আমি মাজে মাজে আহোঁ চাওঁহি, কিন্তু ভাল নকৰাৰ কাৰণে এটা দুখ এটা মনত ৰৈ গৈছে, সেইটোৱে কথা।